মাজত চলি থকা ভ্ৰমণ থিয়েটাৰটো এই যাত্ৰা মানে সাংঘাতিক ধৰণে আগবাঢ়ি গৈছে সেইটো আমাৰ কাৰণে বহুত প্লাছ পইণ্ট আমাৰ যিটো আজি ভ্ৰাম্যমানৰ প্ৰযোজকসকলে যিটো কাম কৰি দেখুৱাইছে থিয়েটাৰত আমাৰ হাজাৰ হাজাৰ এতিয়া হাজাৰ হাজাৰ আমি শিল্পী জড়িত হৈ পৰিছে সংস্থাপনো পায় প্ৰত্যেকেই জড়িত হৈ পৰিছে থিয়েটাৰমুখী হৈ গৈছে থিয়েটাৰৰ এই থিয়েটাৰৰ যিটো মানে মহানতা বদান্যতা এইটো আমি স্বীকাৰ কৰিবই লাগিব গতিকে আমি আজি 24টা বছৰ মই থিয়েটাৰ কৰিছোঁ থিয়েটাৰ জগতত 24টা বছৰ আছো এই 24টা বছৰৰ প্ৰতিটো বছৰৰ কষ্টবিলাক লগে লগে পাহৰি যাওঁ যেতিয়া মানুহ মৰম চেনেহ পাওঁ আদৰ পাওঁ গতিকে এনেকৈ আমি কৰি গৈ আছো যিমানটো পাৰোঁ কৰি যাম গতিকে আমি এতিয়া সাজু হৈছোঁ 18 তাৰিখৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম 3খন নাটক লৈ সুন্দৰ সুন্দৰ নাটক এতিয়া 3খন নাটকৰ যিটো মাধুৰ্য এইখিনি আমি দিবলৈ চেষ্টা কৰিম আৰু বিশুদ্ধ নাটক কৰাৰ চেষ্টা কৰিম আৰু সুন্দৰ সুন্দৰ সংগীত দৃশ্য অজয় আমাৰ এখনত তৰালিও দিব মিউজিক আজিৰ দিনত মানে ভ্ৰাম্যমানৰ যিখিনি গায়ক গায়িকা প্ৰত্যেকেই খুব আনন্দৰে কিন্তু স্বীকাৰ কৰিব লাগিব আপোনালোকে খুব আনন্দৰে সংগীতক থিয়েটাৰ সংগীত আদৰি লৈছে গতিকে আমি খুব তেওঁলোকক স্বাগতম জনাইছোঁ আমি বহুত ভাল ভাল গান আমাক উপহাৰ দিছে আগতে কেতিয়াবা দুখ আপুনিতো বহু বছৰ ধৰি আছে কিন্তু কেতিয়াবা তেনেকুৱা লাগে নিজে মই চিনেমা নাই কৰা কিন্তু তথাপি গীতত বা এনেধৰণৰ কিন্তু এতিয়া সেইটো সময় আহি গ'ল তেনেকুৱা দুখ নাই মই আগতে মই যেতিয়া একো নাজানিছোঁ তেতিয়া এখন ছবি কৰিছিলোঁ বুকুৰ মাজত জ্বলে তাৰপৰা ক'ৰবাত কৰিছোঁ এইটো বেলেগ কথা মই বৰঞ্চ মই মূলতঃ হ'ল থিয়েটাৰৰ আৰ্টিষ্ট হয় মই থিয়েটাৰ কৰি আজি মই ভাত কাপোৰ মই দিছোঁ ঘৰৰ পৰিয়াল বহিছোঁ মই নিজৰ আপোনাক দেখিয়ে বহু কেইগৰাকী কিন্তু আগবাঢ়ি আহিছে মই বহুত বহুত ধন্যবাদ দিছোঁ যে মোৰ এই যাত্ৰাই যদি কাৰোবাক অকণমান হ'লেও অনুপ্ৰেৰণা দিব পাৰিছে তাক আমি বহুত বহুত ধন্যবাদ জানিছোঁ আৰু মই নিজে কৃতজ্ঞ তেওঁলোকৰ ওচৰত যি অন্ততঃ মোক যে মৃদুল দা যেনেকৈ এনেকৈ যদি অকণমান যাব পাৰিছে থিয়েটাৰ কৰি পেলাই এখোজলৈ আগবাঢ়িছে আমিও পিছে পিছে যাওঁ বুলি যিসকলে ভাবিছে তেওঁলোকক মই স্বাগতম জনাইছোঁ যে সততাৰে কষ্ট কৰি কাম কৰিলে অকণমান আগবাঢ়ি যাব পাৰি আৰু আপোনাৰ এখন বহু নাটক আছে আচলতে কৈ শেষ কৰিব নোৱাৰি কিন্তু মই ভূপেন হাজৰিকা হ'ব খোজো ভুল নুবুজিবা ভূপেন দা খুব ভাল নাটক আচলতে মই কেতিয়াবা আমি শিল্পীসকলৰ মনত কিছুমান অহংকাৰ থাকিব লাগে আৰু মই কিন্তু সাংঘাতিক অহংকাৰী ভূপেন দাক লৈ কাৰণ ভূপেন দাক লৈ দুখন নাটকে হৈছে ভ্ৰাম্যমানে যি দুখন মই কৰিছিলোঁ এখন হ'ল শৈশৱতে ধেমালি এখন হ'ল ভুল নুবুজিবা ভূপেন দা যিখন ভূপেন দাই মৰাৰ মৃত্যুৰ আগত বৰাগত আহি চাইছে নিজে কান্দিছে যিজন মোক মাতি নিছে তালৈ আমি প্ৰায় 40 মিনিট কটাইছোঁ আৰু মোৰ মোবাইল ফোনত মই ভূপেন দাক 5টামান গান কাণত শুনাইছোঁ সম্ভৱ মৃত্যুৰ আগত চাগে অসমত শুনা সেই গান হ'ব সেয়া তাৰপিছত 3 দিনৰ পিছত গৈছেগৈ ইয়াৰ পৰা গতিকে এইটো মোৰ কাৰণে বৰ সাংঘাতিক মানে অহংকাৰ কৰোঁ মই কিবা শুনিব পাৰোঁ এটা সংলাপ বা কিবা এটা যদি মৰমে কান্দিছে মই সাংঘাতিক নাটক মৰমে কান্দিছে নাটকখন এনেকুৱা এখন নাটক যিখন নাটক চালে নিজক দেখা পাব 100% নিজক দেখা পাব স্বামী স্ত্ৰীৰ বিচ্ছেদৰ পিছত বা পৰিবাৰ এগৰাকী ঢুকাই যোৱাৰ পিছত যিটো সন্তান বাচি থাকে সেই সন্তানক লৈ যিটো দেউতাকৰ সমস্যা হয় অকলে মাকো হ'ব লাগে দেউতাকো হ'ব লাগে বা বিচ্ছেদ হোৱাৰ পিছত বাচ্ছাটো কোনে নিব কাৰ লগত থাকিব দেউতাকৰ লগত থাকিলে মাকৰ যিটো মানসিক দ্বন্দ্ব বা সেই সময়ত তাৰমানে বাচ্ছাটো টনা আজোৰা হওঁতে বাচ্ছাটো মনোজগতত যিখিনি সৃষ্টি হ'ব পাৰে এনেকুৱা এটা মানে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে এনেকুৱা এখন খুব সাংঘাতিক নাটক লৈছোঁ গতিকে সেই নাটকখনৰ এটা ডায়লগ কৈছোঁ মই খুব 4-5টা চিন আমি নিজে ক'ব নোৱাৰাকৈ ডুবি যাওঁ দুখন তাৰে মাত্ৰ এটা চিন তাত মোৰ যেতিয়া পৰিবাৰ ঢুকাই যায় ঢুকোৱাৰ আগত তাৰমানে তেওঁ মোৰ পৰা তেওঁক মই সেই মাকৰ স্থান পূৰাবৰ কাৰণে মই এগৰাকী ছোৱালীক মই হেৰি কৰোঁ মই আবেদন কৰোঁ যে তাই খুব মৰম কৰে মোৰ ছোৱালীজনীক বহুত মৰম কৰে এইটো ৰোল এই কৰিছে মুনুমিয়ে কৰিছে যে মই তাইক গৈ কওঁগৈ যে নাই উপায় নাই মোৰ ছোৱালীজনীক বচাব লাগিব মই তাইৰ ওচৰত গৈ দিওঁ হাজি কওঁ যে তুমি মোৰ ঘৰত বিয়া হোৱা তাই আচৰিত হয় সেই অকণমান আগৰকণ কৈ দিব তাই মই পিছত কৈ দিম ঠিক আছে প্লিজ আপোনালোকৰ ঘৰলৈ মই এনেই আহি থকা নাই সেই কণমানিজনী মৰমত ব্যাকুল হৈ আহিছোঁ আৰু আপোনাৰ কথাবোৰ শুনি মোৰ কিবা বেলেগ অনুভৱ হৈছে আচলতে আপুনি কি ক'ব বিচাৰিছে দীপাংকৰ দা মই কোৱা নাই কি মোৰ ভিতৰত ঢুকাই থকা অসহায় দেউতাকজনে কৈছোঁ অসহায় দেউতাক বৰ দুৰ্ভগীয়া জানা কোনো এটা অংক মিলাব পৰা নাই জীৱনটো খেলি মেলি হৈ গৈছে বিশৃংখল জীৱনটোক লৈ যোগ কৰিলে বিয়োগ হয় বিয়োগ কৰিলে পূৰণ হয় হৰণ কৰিব খুজিলে একোৱেই নহয় এই সৰু ছোৱালীজনীকতো মই আৰু এটা অংক কৰিব নোৱাৰো যি
যি মন যায় কোনোবাই পূৰণ কৰিব, হৰণ কৰিব, বিয়োগ কৰিব। মোৰ এই কণমানি শিশুটোক মইতো অংক হ'ব দিব নোৱাৰো। আৰু সেইকাৰণে মই ঠিক কৰিছো এই যে আমি শূন্য, মই শূন্য, মোৰ সংসাৰ শূন্য, মোৰ পৰিবাৰ শূন্য, মোৰ ছোৱালীজনী শূন্য, এই শূন্যবিলাকৰ আগত মই এটা এক বহুৱাম আৰু সেই একটো হ'ব লাগিব তুমি। এনেকুৱা কিছুমান ডাইলগ আছে। সঁচাকৈ দুয়োগৰাকী আচলতে নাটকত সোমাই পৰিছে আৰু মই যদি ভুল শুনা নাই এই নাটকখন লৈ আপুনি হয়তো এটা চেলেঞ্জ কৰিছে। মুন্মীয়ে ক'ব সেইটো কথা। মৃদুলাই চেলেঞ্জ কৰিছে মানে মোৰে ভয় লাগিছে কি হ'ব। আৰু মানে সঁচাকৈ আমি ৰিহাৰ্চলতে কান্দি দিছো, মানে যিবোৰ সংলাপ দিয়া আছে মানে ক'ব লাগিব সংলাপখিনি ৰিহাৰ্চলতে আমি সকলোৱে অডিয়েঞ্চ যিখিনি আমাৰ ওচৰ চুবুৰীয়া আছে চাবলৈ আহে তেওঁলোকেই মানে চাই কান্দি দিছে। গতিকে দৰ্শকে যে কান্দিব সেইটো আমাৰ পুৰা বিশ্বাস। ঠিকে। আৰু মৃদুলাইতো কন্দুৱাবই কথা দিছে মৃদুলাই। গতিকে ট্ৰেজেডি কিং ভাইমানত এটা নাম আছে আৰু ময়ো সৌভাগ্য বুলি নিজকে ভাবো মৃদুলাৰ লগত অভিনয় কৰিবলৈ পাই। আৰু এই বছৰটো মোৰ কাৰণে এইখিনিতে ক'ব বিচাৰিছো বহুত বেছি মই লাকি বুলি ক'ব বিচাৰো, কিয়নো মই এইবছৰতে মোৰ 4 বছৰ হ'ল ভাইমানত। 3 বছৰ ভালদৰে গৈছে, খুব ভালদৰে গৈছে, কিন্তু এই বছৰ ৰাজতিলকত আহি মই এটা বেলেগ পাইছো, বেলেগ এটা ফিল পাইছো, অনুভৱ পাইছো বা কেৰেক্টাৰ পাইছো, খুব সুন্দৰ কেৰেক্টাৰ। লগতে যোৱাকালি আমাৰ মঞ্চ উদ্বোধন কৰা হৈ গ'ল। গতিকে সেই উদ্বোধনৰ মাজত যিহেতু তুমি কৈছিলা ৰিহাৰ্চলত কেনেকুৱা লাগে, বহুত কষ্ট হয় সেইখিনি সময়ত, এনেকুৱা লাগে ঘৰলৈ গুচি যাও লাগে, কিন্তু মানে উপায় নাই, আমি কৰিব লাগিবই আৰু আমাৰ কাৰণে বহুত দৰ্শক ৰখি থাকে। আৰু কিছুমান সময়ত খুব ভাল লাগে, আমি কেতিয়াবা কিছুমান চিন খুব এনজয় কৰো আৰু মৃদুলে মানে খুব জমাই থাকে ৰিহাৰ্চল একদম মানে আমাৰ লগৰ নিচিনা হৈছে, খুব ভাল লাগে। আৰু কালি মানে এটা খুব ধুনীয়া নিউজ এটা আহিলে আমাৰ মাজলৈ, গতিকে আমি খুবেই সুখী। আমি ৰাজতিলক পৰিয়াল ছেপ্টেম্বৰ মাহৰ কেইবাখনো পেণ্ডেলৰ কমিটি আহিছিলে যোৱাকালি। তেওঁলোকে মানে কৈছে যে আমাৰ ফাৰ্ষ্ট শ্ব' টিকেট শেষ, ছেকেণ্ড শ্ব' টিকেট দিয়ক আপোনালোকে। গতিকে মানে খুবেই আমি বুকিং হৈ গৈছে। আৰু মই চেলেঞ্জ মাষ্টাৰ মানে পুৰা চেলেঞ্জ লাগে। আৰু মানে এই বছৰটো খুবেই মানে আশাবাদী। কিন্তু ৰাজতিলকৰ নাটকৰ ওপৰত মানুহৰ এটা সাংঘাতিক মানে ইয়াত আগতে নাটক কৰিছো, মই নিজে কৰিছো, তপন দাইমা কৰিছো, মায়া মাথোমায়া এই সংগীত দিছিলে, বৰষাই মৰে মাজনী মনৰ মানুহ, মুনুমিয়ে মই কৰিছো মৰমে কান্দিছে। মই চেলেঞ্জটো মানে বেলেগ কৰা নাই, মই স্ক্ৰিপ্টটো পঢ়িছো, স্ক্ৰিপ্টটো পঢ়ি মই বাৰে বাৰে কান্দিছো, মোৰ মা দেউতাই পঢ়িছে, মোৰ পৰিবাৰে পঢ়ি কান্দিছে। গতিকে মই আৰু ইও খুব কৈছে যে খুব সাংঘাতিক এটা স্ক্ৰিপ্ট হৈছে। প্ৰথম মানে স্ক্ৰিপ্টটো মই পঢ়ো, ইয়ে পঢ়ে আমাৰ গান বনোৱাৰ কাৰণে। তেতিয়া মানে এনেকুৱা এটা পৰিৱেশ হৈছে মই নিজে ক'ব পৰা নাই, মই গাড়ী ৰখাই পেলাই কান্দি আছো, মই গাড়ীত পঢ়িছিলো তাৰমানে। তেতিয়া মই সততাৰে কৈছো যে এই নাটকখন চাই কোনোবা দৰ্শকে বহুত হাত থৈ দিব পাৰে। আমি ইয়াত